নমস্কাৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকলকে মোৰ ইউটিউব চেনেলৰ ভিউৱাৰ্ছসকল আপোনালোক সকলোকে পুনৰ পৰা নতুন এটা ভিডিঅ'লৈ আন্তৰিক স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিবলৈ ওলাইছোঁ এইচএছ ফাৰ্ষ্ট ইয়াৰ এডমিশ্যনৰ কাৰণে যিটো কল আৰ্টছ কমাৰ্চ আৰু ছায়েন্স চবৰ কাৰণে যোৱা বছৰৰ দৰে এইবছৰ এইবেলিও কি কৰিছে চৰকাৰে অসম চৰকাৰ তথা শিক্ষা বিভাগে কি কৰিছে এইটো এখন নটিফিকেশ্যন পাব্লিছ কৰিছে এডমিশ্যন ৰিলেটেড। এই নটিফিকেশ্যনখনে কি লিখা আছে মই ইনশৰ্ট কৈ দিম। ইয়াত লিখা আছে যে 17 তাৰিখৰ পৰা কি হ'ব এডমিশ্যনৰ বাবে অনলাইন আবেদন প্ৰক্ৰিয়া ষ্টাৰ্ট হ'ব আৰু এই প্ৰক্ৰিয়া কেতিয়ালৈ চলি থাকিব ইয়াত ধুনীয়াকৈ দিয়া আছে 24/4/2025 তাৰিখলৈকে। তাৰপিছতে কি কৰিব এখন মেৰিট লিষ্ট পাব্লিছ কৰিব। তাৰপিছত ৱেইটিং লিষ্টৰো ব্যৱস্থা আছে, এইটো বুলিব 26 এপ্ৰিল তাৰিখলৈকে। তাৰপিছত আপোনালোক কি কৰিব পাব্লিকেশ্যন অফ প্ৰফেশ্যনেল চিলেকশ্যন লিষ্ট ৱেইটিং লিষ্টটো আহিব। এইটো ভেলিড আপ টু 10 মে'লৈকে তোমালোকৰ চলি থাকিব ৱেইটিং লিষ্টৰ ব্যৱস্থা। একচেপ্টেঞ্চ অফ এডমিশ্যন অফাৰ বাই দ্য ষ্টুডেণ্ট এডমিশ্যন অফাৰ কেতিয়া দিব 27 পৰা 29 তাৰিখে তোমালোকক এডমিশ্যন অফাৰ দিব। কনফাৰ্মেশ্যন অফ এডমিশ্যন বাই ইনষ্টিটিউশ্যন ইন দৰফাৰ অনলাইনত তোমালোকৰ কনফাৰ্মেশ্যন হ'ব এডমিশ্যনৰ। এতিয়া তোমালোকে কি পইণ্ট মানে এইকেইটা ফুল তোমালোকে এপ্লাই সময়ত কৰিব নোৱাৰিবা। সেইকেইটা SOP দিছে চৰকাৰে, SOP কেইটা মই তোমালোকক ধুনীয়াকৈ কৈ দিছোঁ। এই দিছে গাইডলাইন SOP ফৰ দি ষ্টুডেণ্ট কি কৰিব পাৰিব। An applicant has submit online through দৰ্পণ পৰ্টেল, এইটো অলৰেডি মই কৈ দিছোঁ। দৰ্পণ পৰ্টেলৰ জৰিয়তে তোমালোকে এডমিশ্যন প্ৰক্ৰিয়া কৰিব পাৰিবা, নামভৰ্তি প্ৰক্ৰিয়া কৰিব পাৰিবা। তাৰপিছত ষ্টুডেণ্ট কেন এপ্লাই আপ টু 5খন এপ্লিকেশ্যন তোমালোকে দিব পাৰিবা। ইয়াৰ ওপৰত তোমালোকে নোৱাৰা, মেক্সিমাম তুমি 5খন ইনষ্টিটিউশ্যনত দিব পাৰিবা বুলি ইয়াত উল্লেখ আছে। আৰু তোমালোকৰ প্ৰফাইলটো যদি বাই মিষ্টেকলি ভুল হৈ যায় তেতিয়াহ'লে কি কৰিবা তোমালোকে এবাৰ তোমালোকে এডিট কৰাৰ এবাৰে কি কৰিবা সুবিধা পাবা। আৰু তোমালোকে যদি এডমিশ্যন পোৱা পাৰ্টিকুলাৰ ইনষ্টিটিউশ্যনখনত হায়াৰ ছেকেণ্ডেৰী হওক বা কলেজত হওক তোমালোকে কি পাবা SMS পাবা আৰু দৰ্পণ পৰ্টেলৰ জৰিয়তে তোমালোকে সেই খবৰটো পাবা। আৰু এডমিশ্যনত যদি তুমি চিলেক্ট হোৱা তেতিয়াহ'লে তোমাৰ মেছেজ গুচি যাব মোবাইললৈ। যেতিয়া তোমাৰ মেৰিট লিষ্টত নাম আহিব তুমি যদি মেক্সিমাম 5 বাৰ এপ্লাই কৰি থৈছা তেন্তে তুমি মাত্ৰ অনলি 1 ইনষ্টিটিউশ্যনে চিলেক্ট কৰিব পাৰিবা বুলি ইয়াত লিখা আছে। আৰু তোমালোকে এডমিশ্যনৰ কাৰণে সেই পাৰ্টিকুলাৰ সময়টোতে ষ্টিপুলেটেড টাইমৰ ভিতৰতে তোমালোকে এডমিশ্যন প্ৰক্ৰিয়া কৰিব লাগিব। তোমালোকে যদি কি ষ্ট্ৰীমত ল'বা কি ছাবজেক্ট এনেকুৱা সলনি কৰিব বিচাৰা তেন্তে তোমালোকক ইনষ্টিটিউশ্যনত আফটাৰ এডমিশ্যন তোমালোকে এইখিনি কৰিব পাৰিবা। ষ্ট্ৰীমটো তোমালোকে চেঞ্জ কৰিব পাৰিবা, আৰ্টছ কমাৰ্চ ছায়েন্স লোৱা বা পাৰ্টিকুলাৰ এটা ছাবজেক্টটো তোমালোকে সলনি কৰিব পাৰিবা। আৰু পৰ্টেলত এইটো 2 দিন পিছত আপডেট হৈ যাব। তোমালোকে যদি চিট পায়ো এডমিশ্যন নকৰা তেন্তে তোমালোকৰ নিৰ্দিষ্ট সময়লৈকে তোমালোকৰ ৱেইটিং লিষ্ট মেৰিট লিষ্টত নাম থাকিব। তাৰপিছত অট'মেটিকেলি এইটো কি কৰি দিব ৰিমুভ কৰি দিব আৰু তোমালোকক এই বিষয়ে জনাই দিব থ্ৰু মেছেজ। তোমালোকক এইটো ইনফৰমেশ্যন এটা দিয়া আছে ষ্টুডেণ্ট ডাজন্ট এপ্লাই চিলেক্ট এন ইনষ্টিটিউশ্যন উইথ ষ্টিপুলেটেড টাইম। যদি তোমালোকে নিৰ্দিষ্ট সময়ৰ ভিতৰত দৰ্পণ পৰ্টেলত ইনষ্টিটিউশ্যন চিলেক্ট নকৰা তেন্তে তোমালোকৰ কি হ'ব প্ৰফাইলটো ডিজেবল হৈ যাব ক'ৰ পৰা দৰ্পণ পৰ্টেলৰ পৰা। আৰু তোমালোকক এই বিষয়ে মেছেজ পঠাই দিব মোবাইল নম্বৰ শুড বি ইউনিক ফৰ ৰেজিষ্ট্ৰেশ্যন অফ ষ্টুডেণ্ট অন দৰ্পণ পৰ্টেল। চাম মোবাইল কেন নট used for multiple applications. Same mobile আপোনালোকে কি same মোবাইলৰে মাল্টিপল এপ্লিকেশ্যনত এপ্লাই কৰিব নোৱাৰিবা, বেছি এপ্লাই কৰিব নোৱাৰিবা। তোমাক মানে মোবাইল নম্বৰটো চেঞ্জ কৰি থাকিবলৈ দিছে। cannot be used for multiple applications. same মোবাইল নম্বৰ তোমালোকে এখন এপ্লিকেশ্যনত এটা মোবাইল নম্বৰ দিব পাৰিবা, গোটেইকেইটা মোবাইল নম্বৰ তোমালোকে দিব নোৱাৰিবা। ফ্ৰেছ কেণ্ডিডেটৰ কাৰণে এইখিনি আছিলে SOP। এইকেইটা তোমালোকে ভালদৰে চাবা আৰু এইখিনি ফুল তোমালোকে যাতে নকৰা তোমালোকে ভালদৰে ষ্ট্ৰীম চিলেক্ট কৰিবা, ছাবজেক্ট একেবাৰে চিলেক্ট কৰিবা আৰু তোমালোকে দৰ্পণ পৰ্টেলটো লগ ইন কৰি থাকিবা। এইখিনি এটা নোট দিছে ইয়াত তোমালোকে পঢ়িছোঁ however the student who did not get admission as per above timeline the portal will be made live again for a period of 5 days before 15 May. তোমালোক যেহেতু 15 মে'লৈকে এডমিশ্যন চলি থাকিব। যদি কোনোবা কেণ্ডিডেট এডমিশ্যনৰ কাৰণে ফেইল হৈ যায়, এডমিশ্যন কৰিব সময় নাপায়, যিকোনো ধৰণৰ সমস্যাত পৰি তেতিয়া আকৌ তোমালোকৰ বাবে এটা সুযোগ দিব বুলি ইয়াত লিখা আছে 15 মে' পিছত 5 দিনৰ বাবে এইটো সুযোগ তোমালোকে লাভ কৰিবা। এইখিনি SOP হয় ইনষ্টিটিউশ্যনখনৰ কাৰণে। এইটো তোমালোকৰ বাবে ইমান দৰকাৰী নহয়। এইখিনি কেৱল ইনষ্টিটিউশ্যনখনৰ য'ত মানে তোমালোকে এডমিশ্যন ল'বা সিহঁতৰ এইখিনি এই ইনষ্ট্ৰাকশ্যন আছে।
SOP আছে এইখিনি তোমালোকৰ নহয় চ' তোমালোকে 17 তাৰিখৰ পৰা দৰ্পণ পৰ্টেলত তোমালোকে কি কৰিব পাৰিবা এডমিশ্যন ল'ব পাৰিবা এডমিশ্যন ল'ব নোৱাৰা কিন্তু মানে তোমালোকে এপ্লাই কৰি থৈ দিব পাৰিবা হৈছে ক্ষমা কৰিবা এই টাইমলাইনটো স্ক্ৰীনশ্বট লৈ থৈ দিয়া তোমালোকৰ ফিউচাৰত কামত আহিব স্ক্ৰীনশ্বট এটা ৰাখি থৈ দিবা চ' আজিলৈ এইখিনি আছিলে বন্ধুসকল তোমালোকৰ বাবে ইনফৰমেশ্যন যদি ইনফৰমেশ্যন কিন্তু ভাল লাগিলে তেন্তে এটা লাইক কৰি দিব ভিডিঅ'টো আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি মোক আশীৰ্বাদ প্ৰদান কৰি যেন সকলোৰে দিনটো শুভ হওক তাৰে কামনাৰে ভগৱানৰ ওচৰত সকলোকে টাটা বাই বাই আজিৰ বাবে এৰিছোঁ